কথা নাজানো, তেখেত কোন হয় সেও নাজানো। আৰু মই চৰাই চাপৰি নহয়, মই দাঁতিৰ কাষৰীয়া অঞ্চলৰ মানুহ, আমি ব্ৰহ্মপুত্ৰ অঞ্চলৰ মানুহ। আমি ব্ৰহ্মপুত্ৰৰ আমি সকলো বাই ভনী বা সকলো আমি অঞ্চলবাসী আমি মিলিজুলি আছোঁ। খুব চৰাই চাপৰি এটা খুব শান্তিপ্ৰিয় জেগা। আমি নিজে খুব গৌৰৱ অনুভৱ কৰোঁ। ইয়াত চৰাই বাস কৰে, যাৰ বাবে চৰাই চাপৰি নাম হ'ল। ইয়াত শংকৰ মাধৱ কৃষ্টি সংঘ আছে, ইয়াত ৰাস হয়, থিয়েটাৰ হয়, ভাওনা হয়, সকলোখিনি আছে। সংস্কৃতি এক ভৰপূৰ ইয়াত সমল আছে। কিন্তু এনেকুৱা এটা অঞ্চললৈ তেখেতসকলে মন্তব্য কৰিলে যে থানাত ইনফৰ্ম কৰি অঞ্চলটোলৈ আহিবলগীয়া হয়। অভিনীলৰ দৰে হত্যাকাণ্ড এই অঞ্চলত হ'ব পাৰে, খুব আশ্চৰ্যজনক প্ৰকাশ কৰিছোঁ, খুব দুখ প্ৰকাশ কৰিছোঁ। এই অঞ্চলটোতে সৰুৰ পৰা জন্মগ্ৰহণ কৰি ইমান মিলাপ্ৰীতি এটা অঞ্চল, যদি কোনোবা মানুহে মৰম বিচাৰি আহে, কিন্তু আমাৰ চৰাই চাপৰি বা আমাৰ ব্ৰহ্মপুত্ৰ অঞ্চললৈ আহিবলৈ আহ্বান জনাইছোঁ। ইয়াত কোনো হিংসা নহয়। আপোনালোকে যদি থানাসমূহত চাবলৈ যায়, তেতিয়াহ'লে আমাৰ ইয়াৰ কেছ সম্পূৰ্ণ আপোনালোকে নাপাব। হয়তো ইয়াত কেছ তেনেকৈ থকা নাযায়, সকলো মিলিজুলি থাকে। সেই মন্তব্যটো কিয় দিলে জোনমণি দেৱীয়ে, মই তেখেতৰ বিষয়েও নাজানো কোন হয়, কিন্তু আশ্চৰ্যজনক প্ৰকাশ কৰিছোঁ, দুখ প্ৰকাশ কৰিছোঁ। আৰু তেখেতক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, যদি তেখেতৰ লগত ইয়াত কোনোবাই নকৰিবলগীয়া কাৰ্যসূচী কৰিছে, তেখেতৰ পক্ষত আমি থাকি থিয় দি তেখেতক আমি ন্যায় দিবৰ বাবে আমি চেষ্টা কৰিম। তেখেতক আমি ন্যায় দিম। তেখেতৰ পক্ষত থাকিম যদি ইয়াক কোনোবাই নকৰিবলগীয়া কাম কৰিছে। আৰু আমাৰ মাজত যদি কোনোবাই যদি আমাৰ অঞ্চলটোত বদনাম আনিবলৈ বিচাৰিছে, আমি তেওঁৰ ওপৰত আমি কঠোৰ ব্যৱস্থা ল'ম। কিন্তু তেওঁ একো নজনাকৈ যদি আমাৰ গোটেই মানুহখিনিক অপমান কৰে, কিন্তু সেয়া আমাক সহ্য কৰা নহ'ব। আমি বিনম্ৰতাৰে তেখেতক অনুৰোধ জনাইছোঁ। এই মানুহখিনি বহুত মৰমীয়াল। আপুনি বাইদেউ আহক, আমাৰ অঞ্চললৈ আপুনি আহক, এই মানুহখিনি মৰম বিচাৰি আহক। কিন্তু আপুনি যিটো মন্তব্য দিলে খুব বেয়া লগা মন্তব্য। আমি অনুৰোধ জনাইছোঁ, আপুনি অঞ্চলটোৰ আমাৰ জ্যেষ্ঠজনৰ ওচৰত আপুনি ক্ষমা খুজিব লাগিব। অন্যথা আমাৰ এই অঞ্চলৰ যি যুৱক বৃন্দ বা আমাৰ মানুহখিনিয়ে আপোনাক মনৰ পৰা কিন্তু কেতিয়াও ক্ষমা কৰি নিদিব। আৰু এটা খুব শান্তিপ্ৰিয় জেগা আপুনি কেতিয়াও বদনাম নকৰিব, নাপায়। ভগৱানৰ ওচৰত কিবা দোষ নলগাব। ইয়াৰ শান্তিপ্ৰিয় মানুহখিনিক কেতিয়াও আমি অশান্তি সৃষ্টি কৰিবলৈ চেষ্টা নকৰিব। সেয়া আপোনাক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আপুনি হয়তো উচ্চ শিক্ষিত এগৰাকী নাৰী হ'ব পাৰে। আৰু এই জংঘলী শব্দটো যে, জংঘলত কোন থাকে? বাঘ, জীৱ জন্তু ইত্যাদি থাকে। কিন্তু সেই হিংসুক জন্তুবোৰক জোকাই ল'লেহে হিংসুক হৈ পৰে। সেই জন্তুবিলাক আমি মৰম কৰিবলৈ শিকিব লাগে। আপুনি মানুহক জন্তুৰ লগত তুলনা কৰিছে, একো নাই। আপুনি চাগে জন্তুক চাগে মৰম কৰি পোৱা নাই। আপোনাৰ ঘৰত চাগে কুকুৰ এটা পুহিছে, কিন্তু আপুনি আজি বেলেগ এটা জীৱ জন্তুক চাগে বনৰীয়া জন্তুক এটা মৰম কৰি পৰা নাই। সেইখিনি আপুনি শিকক। দেৰগাঁৱৰ আমি ছ'চিয়েল মিডিয়াৰ যোগে জানিব পাৰিছোঁ, দেৰগাঁৱৰ বাসিন্দা তেখেত জোনমণি দেৱী। তেখেতে আমাৰ এই অঞ্চলটোলৈ আহিছিলে, কি কাৰণে আহিছিলে আমি নাজানো, আমি অজ্ঞাত সেই বিষয়ে। আমি তেখেত ছ'চিয়েল মিডিয়াত বেলেগ একো নজনোৱাকৈ ডাইৰেক্টলি তেখেতে ছ'চিয়েল মিডিয়াত এটা ফেচবুকৰ জৰিয়তে পষ্ট কৰিছে যে সমগ্ৰ চৰাই চাপৰি অঞ্চলবাসী জংঘলী, জানুৱাৰ, জ্ঞানহীন আৰু আজিলৈকে জ্ঞানৰ পোহৰ দেখা নাই। গোটেই সমগ্ৰ অঞ্চলবাসীয়ে তেখেতক কি দুখ লগাইছিলে? তেখেতে গোটেই সমগ্ৰ অঞ্চলটোক যে ইমান সমাজৰ আগত হেয় প্ৰতিপন্ন কৰিবলৈ তেখেতে চেষ্টা চলাইছে। তেখেতক এই অঞ্চলবাসীয়ে তেখেতক কি জকৰ লগাইছিলে? মেইন কথাটো সেইটো যে তেখেতে এই আমাৰ সমগ্ৰ চৰাই চাপৰিবাসী অঞ্চলৰ ওচৰত তেখেতে ক্ষমা খুজিব লাগিব। যে আৰু লগতে আছিলে মমী ভৰালী কলিতা, তেখেতে এটা মিছা অপবাদ জাপি দিছে যে আমাৰ এই অঞ্চলতে হেনো তেখেতৰ 2020 চনত তেখেতৰ খুৰাকক হানি খুচি হত্যা কৰা হৈছিলে। এই 2020 চনটো আমাৰ জন্ম হোৱাৰ পৰা আজিলৈকে তেনেকুৱা ইয়াত একো ঘটনা আমি শুনিবলৈ পোৱা নাই। গতিকে তেখেতেনো সেইটো ক'ত আছে, কেনেকৈ তেখেতৰ খুৰাকক ইয়াত হত্যা কৰা, তেখেতে আমাক প্ৰমাণ সহকাৰে দিব লাগিব। আৰু নহ'লে আমি আইনী প্ৰক্ৰিয়াৰে আমি আইনৰ কাষ চাপিছোঁ। ইতিমধ্যে আমি যোৱাকালি আমাৰ দক্ষিণ মাজুলীৰ যিখন থানা আছে, আমি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক আমি অৱগত কৰিছোঁ। তেখেতৰ ওপৰত আইনী প্ৰক্ৰিয়াৰে আমি ল'ব বিচাৰিছোঁ, কিন্তু থানাই এতিয়ালৈকে বৰ্তমান কি ব্যৱস্থা লৈছে আমি জ্ঞাত নহয়। গতিকে আমি আপোনালোকৰ জৰিয়তে তেখেতক জনাব বিচাৰিছোঁ, তেখেতে অতি শীঘ্ৰে চৰাই চাপৰিৰ সমগ্ৰ অঞ্চলবাসীৰ ওচৰত তেখেতে ক্ষমা খুজিব লাগিব। আৰু তেখেতে ইয়াত যে জংঘলী থাকে তাৰ প্ৰমাণটো তেখেতে দিব লাগিব যে আমি জংঘলী, প্ৰকৃততে আমি জংঘলী নেকি? তেখেতে আমাক জংঘলী বুলি ক'বলৈ তেখেতে অধিকাৰ ক'ত পালে? এটা সমগ্ৰ অঞ্চলকে ইয়াত এখন দুখন গাঁও নহয়, ইয়াত 17-18খন গাঁৱৰ মানুহ আছে। ইয়াত কি আমি অশিক্ষিত নেকি? তেখেতে আমাক জ্ঞানৰ পোহৰ নেদেখা বুলি ক'বলৈ আহিছে। আমি জ্ঞানৰ পোহৰ নেদেখা, তেখেতে আমাক প্ৰমাণ দিব লাগিব। তেখেতে আমাক জংঘলী বুলি ক'বলৈ সাহসত পালে। মমী কলিতা ভৰালী আমাক জানুৱাৰ লগত তুলনা কৰিছে। তেখেতে ইয়াত জানুৱাৰ থাকে নে মানুহ থাকে? তেখেতে আমাক ইয়াত প্ৰমাণ আমাক দিব লাগিব। গতিকে আমি আপোনালোকৰ দ্বাৰাই আমি আমাৰ প্ৰশাসনক আমি জনাব বিচাৰিছোঁ, তেখেতক কঠোৰতম শাস্তি আজি সন্ধিয়াৰ ভিতৰত তেখেতসকলে উচিত ব্যৱস্থা গ্ৰহণ কৰক। জোনমণি দেৱী আৰু মমী ভৰালী কলিতা তেখেতসকলৰ ওপৰত আইনী ব্যৱস্থা তেখেতসকলে লওক। আৰু নহ'লে আমি ইয়াতকৈ ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি ৰাজপথলৈ ওলাই যাবলৈ আমি অগ্ৰসৰ হ'ম। তেওঁ ইয়ালৈ অহাৰ পিছতে আমি কথাটো গম পাইছোঁ যে ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে আমি গম পাইছোঁ। তেওঁৰ লগত কাৰ ব্যক্তিগত সংঘাত আছিলে সেইটো কথা আমি গম পোৱা নাছিলোঁ। কি নাম কি হয় মানুহজনীক আমি ইয়াতে ফেচবুকৰ সামাজিক মাধ্যমৰ যোগেহে গম পাইছোঁ যে জোনমণি দেৱী। জোনমণি দেৱীয়ে কাৰোবাৰ ব্যক্তিগত সংঘাত
লাগি আমাৰ চৰাই চিৰিকটিৰ যি গুণ গৰিমা থকা এই অঞ্চলটোত, য'ত আমাৰ শংকৰ মাধৱ কৃষ্টি সংঘ আছে, ওচৰতে উচ্চ শিক্ষা অনুষ্ঠান আছে, তেওঁ তেনেকুৱা এটা জেগাত আহি ওচৰতে যি বিৰূপ মন্তব্য ছ'চিয়েল মিডিয়াত দিলে আমি কোনো কাৰণতে মান্তি হ'ব বিচৰা নাই। তেওঁ আমাক গৰুৰ লগত তুলনা কৰিছে, তেওঁ আমি জংঘলীৰ লগত তুলনা কৰিছে, মানুহ খোৱা মানুহৰ লগত তুলিছে। তাৰ সমান্তৰালভাৱে মমী কলিতা নামৰ এজন মমী ভৰালী কলিতা, তেওঁ সেই কমেণ্টত আমাৰ ইয়াত তেওঁলোকৰ খোৱাকক হত্যা কৰাৰ অভিযোগ আনিছে। কাৰণ তেনেকুৱা ঘটনা আমি এই অঞ্চলত হোৱা নাছিলে। কি কাৰণত তেওঁ এইবোৰ মন্তব্য দিলে তাৰ বাবে তেওঁ আমাৰ ওচৰত ক্ষমা খুজিব লাগিব, আইনী প্ৰক্ৰিয়াৰ মাজলৈ যাব লাগিব। যদিহে তেওঁলোকে ক্ষমা নোখোজে, এই আমাৰ অঞ্চলটোৰ চৰাইবাসী সমগ্ৰ 17-18খন গাঁও আছে ইয়াত, তেওঁলোকে আমাক যি বিৰূপ মন্তব্য কৰিলে, আমাক যি হেয় প্ৰতিপন্ন কৰিলে, আমাৰ এই শিক্ষিত সমাজখনক যি এই অঞ্চলৰ মানুহে যি চৰাই এটা নামাৰে, এই বানখহনীয়া কবলত পৰি থকা মানুহ শান্তিৰ সমৃদ্ধিৰ মিলি এই আমাৰ এই অঞ্চলটোত মিলা প্ৰীতিৰে আছিলে, কিন্তু তেওঁ আহি অশান্তি সৃষ্টি কৰিলে। তাৰ প্ৰতিবাদত আমি সমগ্ৰ অঞ্চলটো মিলি তেওঁৰ ওপৰত প্ৰতিবাদী কাৰ্যসূচী কৰিবলৈ আগবাঢ়িছোঁ। আচ্ছা, এটা কথা মই তেওঁলোকক কৈছোঁ, সেইখন জেগাত যেতিয়া ইনচিডেণ্টটো হৈছে, হোৱাৰ পাছত মই ক্ষমা মোক খুজিব লাগেনে মই খুজিব লাগে? আচলতে মূল কথাটো কি, তাত মনুৱাই কাম কৰি আছিলে, আমি সুধি পেলাই ধুনীয়াকৈ 4জনমান মনুৱাই কাম কৰি আছিলে, আমি সুধি পেলাই ধুনীয়াকৈ গৈছোঁ। আৰু ঘূৰি আহিবৰ সময়ত আমাক বাধা দিছে, কেইটামান চিমেণ্টৰ বস্তা ৰাখি। প্ৰথম অৱস্থাত 15-20জনমান আছিল, তাৰপিছত কাজিয়াখন যেতিয়া গতিৰ পৰা আৰম্ভ কৰি বেলচা লোৱালৈ আৰম্ভ হ'ল, তেতিয়ালৈ 40জনমান মানুহ গোট খাই গ'লগৈ। আৰু গোট খাব বুলি ভাবি পেলাই আৰু আমি ভয়তে পলাইছোঁ, মাৰপিট কৰি। আমাৰ গাড়ীটো মাৰিছে বেলচাই, মোৰ ল'ৰাক মাৰিছে, গুৰি আহিছে, মোক ইয়াত ধৰি গটা মাৰি দিছে। ময়ো মাৰিছোঁ এটা চৰ, নাই মৰা বুলি কোৱা নাই। মোক যেতিয়া ইয়াত ধৰি গটিয়াব মইতো মাৰিবই লাগিব এটা চৰ। আৰু মোৰ ল'ৰাৰ বদনাম দিছে যে ল'ৰাই প্ৰথমতে কাজিয়া কৰিছে। ভিডিঅ'টোত চালেই গম পাব, ল'ৰাই তেতিয়ালৈকে যেতিয়া গটিয়া গুটি প্ৰথম আৰম্ভ কৰিছে, তেওঁলোকে গাত, ঠিক আছে কাজিয়াখন কৰিছে, তেতিয়ালৈকে ঠিকে আছে, কাজিয়াখন হ'ব পাৰে তৰ্কাতৰ্কি, কিন্তু গাত হাত দিয়াৰ অধিকাৰ ক'ত পালে? প্ৰথম গাত কোনে হাত দিছিলে? মই চৰটো বাৰু ঠিক আছে, বহুতে কৈছে আপুনি বাইদেউ চৰ প্ৰথমতে মাৰিছিল। মই প্ৰথমতে চৰ মাৰিবলৈ মই কেলে মাৰিবলগীয়া হ'ল চৰ? ঠিক আছে, আপোনালোকৰ মতে যদি মই প্ৰথমে চৰ মাৰিছিলোঁ, চৰটো কেলে মাৰিছিলোঁ? সেইটো আপোনালোকৰ ওচৰত এনচাৰটো আছে নাই? কাজিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাইছে নাই? গতিয়াইছে, মোৰ ল'ৰাই বেয়া শব্দ কৈছে বুলি কৈছে। মাকক বুকুত ধৰি যেতিয়া অশালীন ব্যৱহাৰ কৰিব, কোনটো ল'ৰাই চাই থাকিব? মোৰ ল'ৰাইটো গাত হাত দিয়া নাই, মই হাত দিছোঁ মানে মোৰ বুকত হাত দিয়াৰ পিছত এজন মতা মানুহে তাক আৰু হাত দিয়াটো মই চেল্ফ ডিফেন্সত যাবই। আৰু তাৰ পাছত যদি আৰু কাজিয়াখন ভাঙিবলৈ কোনো অহা নাছিলে, কিন্তু চবেই ওচৰত আহিছিলে। ইয়াৰ পৰা ইতিমধ্যে এখন চাপৰি, এই প্ৰবীণ বৰাজনে বোলাজনে কৈছে এখন চাপৰি হয়, তহঁতে মইতো পোষ্টত চাপৰি বুলি লিখা নাই, চাপৰি বুলি কয় গোটেইখিনি পৰিলেহেঁতেন। তেওঁলোকে কিন্তু চাপৰিকে বদনাম কৰিছে, এখন চাপৰি মানুহক তহঁতে চিনি পোৱা নাই। মইতো দেৰগাঁও ছোৱালী বুলি মই সেইদিনাখনেই লাইভ আহি পেলাই বহুত বেছি এটা কৰি দিব পাৰিলোহেঁতেন। মই মাত্ৰ সাধাৰণ পোষ্ট এটা দি কেছখন উঠাই লৈছিলোঁ, আৰু যে কাজিয়া পেচাল নকৰোঁ, কেছত দৌৰা-দৌৰি নকৰোঁ, গতিকে মই পোষ্টটো সজাগতাৰ কাৰণে দিছিলোঁ। আৰু আপোনালোকলৈ এনচাৰ এটা বিচাৰিছোঁ, দলখোৱা গাঁওখন ক'ত আছে? দলখোৱা গাঁওখন চৰাই চাপৰি বুলি ক'লে আমি এখনেই জানো, গতিকে এটা বৃহৎ এটা অঞ্চল, কিন্তু চৰাই চাপৰিৰ ভিতৰত দলখোৱা গাঁও নাই নেকি? সেইটো এনচাৰ এটা লাগে মোক। কাৰণ যিজন ল'ৰাৰ ঘৰৰ সন্মুখত আমাৰ কাজিয়াখন হৈছিলে, সেই ল'ৰাজনৰ ঘৰ ইতিমধ্যে ইয়াতে বনাই আছে, মোৰ ঘৰৰ কাষতে বনাই আছে, আৰু তেওঁলোকে ইয়াত দলখোৱা গাঁও বুলি আজিলৈকে আমাক কোৱা নাই, সদায় চৰাই চাপৰি বুলিয়ে কয়। গতিকে সেইকাৰণে মই চৰাই চাপৰি বুলি লিখিছিলোঁ। পিছত যেতিয়া গম পাইছোঁ, মই চৰাই চাপৰিৰ লগতে দলখোৱা গাঁওটো লগাই দিছিলোঁ। গতিকে তাৰ পাছত তেওঁলোকে মোক কেছ দিবলৈ কৈছে, কেছ নাখাতে বুলি গম পাই পেলাই অচিজনে ফোন কৰিছে, কৈছে মই বুজাই দিম, ঠিকে আছে আপুনি পোষ্ট ডিলিট কৰিব নালাগে, বুজাই দিম, আপুনি আৰু একো পোষ্ট নিদিব। মই তাৰপিছত ক'তো একো পোষ্ট দিয়া নাছিলোঁ, কিন্তু যেতিয়া তেওঁলোকে এইবিলাক অসভ্যালি বেয়া বেয়া মেছেজ দিলে, বহুত বেয়াকৈ মোক অশালীন মন্তব্য কৰিছে, এই ঈশান বৰুৱা নেকি নাজানো, ঈশান বোলা ল'ৰাটোৱে তেওঁ বৰ নিজকে জ্ঞানী বুলি বুজাই পেলাই মানুহক নজনা নুশুনাকৈ তেওঁ মোক ফোন কৰিব লাগিছিলে। তেওঁ মোৰ চিনাকি মানুহলৈ ফোন কৰি পেলাই মোৰ বিৰুদ্ধে মন্তব্য দিবলৈ জোৰ কৰিছে। তাৰপিছত মিটিঙলৈও মাতিছিলে, কালি নগ'লে, কাৰণ জানে জ্ঞানী মানুহ নাযায়। আৰু তাত যিখিনি মানুহ আহিছে, কিমান মানুহ আহিছিলে আপোনালোকে দেখিছিলে, সেই তাত কাজিয়া কৰা মানুহ তাত কোনোবা আছিলে নেকি? মোৰ এটা প্ৰশ্ন। তাত কিয় চৰাই চাপৰি এজন মানুহে বাইট দিবলৈ সাহস কিয় নকৰিলে? চৰাই চাপৰি মানুহে ইমান এটা বৃহৎ অঞ্চলত অপমান কৰিছোঁ বুলি কৈ পেলাই কেছ দিবলৈ গৈছিলে। তাত এনেকুৱা এজন মানুহ নাই যে কেমেৰা বা আপোনালোকৰ ফ্ৰণ্টত আহি পেলাই কথা ক'ব পৰা এজন মানুহ ওলাল নে? তেখেতসকলৰ কেলে বেলেগৰ পৰা তেওঁ নিজেই কৈছে যে মই চৰাই চাপৰি নহয়, মই চাইডৰ। কেলে চৰাই চাপৰি সেই কাজিয়া কৰা মানুহ এজনক কেলে বাইট দিবলৈ নিদিলে? কাজিয়াখন কিয় হৈছিলে? তেওঁলোকৰ ওপৰততো মই কেছ উঠাই ল'লোঁ।
মিছা কথা এটাত লাগি আপোনালোকে ছ'চিয়েল মিডিয়াত এগৰাকী মহিলাক অশালীন ব্যৱহাৰ কৰিছে। এতিয়াতো কেছ মই সেই সকলৰ ওপৰত দিম, মৃদুস্মন্তৰ ওপৰত দিম, মানহানি কেছ দিম। মই মৃদুস্মন্ত হ'ল প্ৰতিদিন টাইমত তেওঁক মই ফোন কৰি সুধিছোঁ, মই কনফাৰ্ম হৈ লৈছোঁ তেওঁ দিছে। তেওঁ মোক আপোনালোক যেনেকৈ মোৰ ওচৰলৈ আহিছিল তেওঁ মোৰ ওচৰলৈ আহিব লাগিছিল, নহাকৈ তেওঁ মোক মই যেন বৰ ক্ৰাইম কৰিছোঁ ক্ৰাইম কৰিছোঁ বুলি এইটো দিছে। গতিকে মই কৈছোঁ এতিয়া আপোনালোক চবকে মই ইখানকো কৈছোঁ, চবকে কৈছোঁ মই কোৰ্টত লগাম, আপোনালোকে কেছ দিয়ক। একপক্ষীয় হিচাপে সেই কামটো কৰিছে। একপক্ষীয় নহ'লে নিউজ কেতিয়া একপক্ষীয় হ'ব নালাগে, দুই পক্ষৰ কথা শুনিব লাগে। আৰু এটা প্ৰতিদিন নিচিনা এটা ইমান ডাঙৰ মানে ছেটেলাইট চেনেলৰ ৰিপৰ্টাৰজন যদি সেই কথাটো নাজানে যে নিউজ কেতিয়াও একপক্ষ হ'ব নালাগে, আৰু মোক ক্ৰিমিনেল সজাই পেলাই মই ক্ৰিমিনেল নেকি? মোৰ বাইক লোৱা নাই কাৰণে মোৰ ফটোটো ক্ৰিমিনেলৰ নিচিনাকৈ দিবলগীয়া হৈছে। আপোনালোকেতো মোৰ বাইকটো তেতিয়া চকু কলা কৰি নিদিয়ে, তেওঁলোকে কেলৈ দিবলগীয়া আছে? কিয় মোৰ বাইক লোৱা নাইকিয়া, মোৰ ফটো দিব লাগে, আৰু মহিলা ফটো ডাইৰেক্ট দিব নোৱাৰে, সেইকাৰণে ক'লা লগাই দিছে। ক'লা কাৰ্ড লগাই ক্ৰিমিনেলকে দিয়ে। মই ক্ৰিমিনেল নেকি? মই ভুক্তভোগী, আকৌ মোকে আপোনালোকে অলৰেডি আপোনালোকে ফিজিকেলি হেৰাচমেণ্ট দিলেই, এতিয়া আকৌ মেণ্টেলি হেৰাচমেণ্ট দিছে আৰু ছ'চিয়েল মিডিয়াত থাকোঁ। গতিকে মই যিখিনিয়ে মোৰ ওপৰত বেয়া বেয়া কমেণ্ট কৰিছে সেইসকলৰ ওপৰতো মই এতিয়া একশ্যন ল'ম, আৰু যি ঈশানৰ ওপৰত ল'ম আৰু মৃদুস্মন্তৰ ওপৰত ল'ম। মই মানহানি কেছ দিম। নহয়, মই এই সম্পৰ্ক খোলাৰ পিছত দুজনক আমিতো আৰু কৈছে নিউজতো কৈছে যে পাৰিবাৰিক তাত না মোৰ মামা ককাৰ ঘৰ আছে, না মোৰ খুৰা আছে, না পেহী আছে। আমি শ্বুটিঙত গৈছিলোঁ, শ্বুটিং কৰিব। মোৰ লগত গুৱাহাটীৰ মানুহ আছে। এতিয়া দেৰগাঁওখন বদনাম হৈছে। মই পষ্টটোত দেৰগাঁও চৰাই চাপৰি বুলি লিখিছোঁ। প্ৰথমতে দেৰগাঁও ৰাইজ কেলৈ জেগা নাই, ডাইৰেক্ট চৰাই চাপৰি বুলি লিখাই নাই নহয়। মানুহে জেগাকণ বুজি পাব লাগিব, চিনি পাব লাগিব, লিখিব লাগিব, সজাগ হ'ব লাগিব। তেওঁলোকে মোৰ লগত ফোন কৰিব লাগিছিলে, কি হৈছে বাইদেউ আপুনি, যদি তেওঁলোক জ্ঞানী আছিলে তেওঁলোকে মোক ফোন কৰিব লাগিছিলে যে বাইদেউ কি হৈছে কওকচোন, আমি আমাৰ কথা আমাৰ অঞ্চলটোৰ কথা কিয় বেয়াকৈ লিখিছে আপুনি। মোৰতো আমাৰ ছ'চিয়েল মিডিয়াত আমাৰ নাম্বাৰ আছে, কাকো বিচাৰিব। জংঘলী নিচিনা কাম কৰিলে আপোনাৰ ভিডিঅ'কেইটা চোৱাৰ পিছত। জংঘলী জ্ঞানী মানুহে বিনা কাৰণত কাজিয়া কৰে নেকি? ৰাস্তা আমি গ'লো, আমাক যাবলৈ কি? আৰু এটা কথা, তাত মানে নয়ন্তি কোনো বদ নাছিলে, তথাপিতো আমি বনোৱা কেইজনক সুধিয়ে গৈছিলোঁ, আমাকতো যাবলৈ নিদিলে। আমি গাড়ী কাৰোবাক এটেক কৰি যোৱা নাইকিয়া, আমাক আহিবলৈ কিয় দিয়া নাছিলে? বস্তাকেইটা আঁতৰাই দিয়া হ'লে তেওঁলোকে ইণ্টেনশ্যনলি কাজিয়া কৰিম বুলি বস্তাকেইটা মাজত থৈ দিছে। চিমেণ্টৰ বস্তাকেইটা আঁতৰাই দিব লাগে, নিদি পেলাই গতিয়া কাজিয়া কৰিম বুলি মানুহ গোটাই উঠিছে। গতিকে সেইখিনিয়ে কথা। আৰু কিমান কম, বহুত কৈ আছোঁ মই ফেচবুকত অলৰেডি। মই এইবিলাক নহওক বুলি, ইমান ডাঙৰ নহওক বুলি, গোটেই অসমৰ ৰাইজে নাজানক বুলি মোৰ মাত্ৰ ফেচবুকত মই তাকো টেগ কৰি দিছিলোঁ চাপৰি যিকেইজন মানুহ আছিলে মোৰ চিনাকি, যে কথাটো তেওঁলোকে মীমাংসা কৰি সেই কালপিত কেইজনক উলিয়াই যাতে নেক্সট টাইম তেনেকুৱা এটা চিটুৱেশ্যন নহওক সেই ভাবি মই সজাগতামূলক এটা পোষ্ট দিছিলোঁ। আৰু মোৰ যিহেতু যেতিয়া এখন অঞ্চলত এটা ইনচিডেণ্ট হয়, সেই নামটো দি পেলাই যেতিয়া পোষ্ট দিয়ে তাত কেতিয়াও কেছ নাখাটে। জানি পেলাই আপোনালোকে কাম কৰিব। যদি দলখোৱা গাঁওখন চৰাই চাপৰিত নহয় তেতিয়াহ'লে কেছ খাটিলেহেঁতেন। দলখোৱা গাঁওখন চৰাই চাপৰিত আছে, আপোনালোকে কেছ দিব লাগে। যদি কেছ দিব কেছ দিয়ক, আমি কোৰ্টত দেখা দেখি হ'ম। মই গোটেই কমেণ্টত বেয়াকৈ কোৱা মানুহখিনিৰ ওপৰত মই কোৰ্টত দেখা দেখি হ'ম। ঈশানৰ লগত হ'ম, মৃদুস্মন্তৰ লগত মই কোৰ্টত দেখা দেখি হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।